এই যে আপোনালোকে বহুত ডিস্ট্ৰিবিউটৰ কেতিয়াবা দেখা পায় বহুত মানুহে ভিৰ কৰি আছে বুলি the only reason is that আপোনাৰ মানুহবিলাকে ইকেৱাইসি কৰিবৰ কাৰণে তাতে ভিৰ কৰি আছে PMY ৰ ক্ষেত্ৰত 100% আমি যদি তেনেকুৱা অপচন আছে আমাৰ ডেলিভাৰী মেন বিলাকৰ হাততো আপোনাৰ মোবাইল যোনটো তেওঁলোকৰ হাতত আছে তাত ইকেৱাইসি কৰাৰ অলৰেডি সফটৱেৰ আপডেট কৰা আছে তো তেনেকুৱা কেছত আমি ডিস্ট্ৰিবিউটৰ তাত কাস্টমাৰৰ তাত গৈয়েই আমি কৰিবৰ কাৰণে উৎসাহ দিওঁ কিন্তু কি হৈছে এতিয়া যেহেতু ক্ৰাইচিছ সিচুৱেশ্যন হৈ গৈছে তেওঁলোকে আৰু তালে নৰখে নিজেই ডিস্ট্ৰিবিউটৰলৈ আহি পেলাই ভাবে যে মই যিমান পাৰোঁ সোনকালে এইটো কৰি লওঁ তাৰ কথা চাওক আজি এতিয়াৰ সিচুৱেশ্যনটো অলপ বেলেগ হৈ গৈছে না আগতে আমি এই পুৰা ড্ৰাইভটো চলাই আছোঁ তেতিয়া মানুহবিলাকে ইকেৱাইসি কৰিবলৈ নোখোজে কিন্তু এতিয়া যেহেতু ইকেৱাইসি নকৰিলে চিলিণ্ডাৰ নেপায় তেনেকুৱা এটা সিচুৱেশ্যন আহি গৈছে PMY ৰ ক্ষেত্ৰত সেইকাৰণে মানুহবিলাকে এতিয়া ডেলিভাৰী মেনলৈ অপেক্ষা নকৰে কাৰণ ডেলিভাৰী মেনটো সদায় গৈ পেলাই এটা জেগাত ফুৰিব নোৱাৰে এক নম্বৰ কথা দুই নম্বৰ কথাত যদি তেওঁ এটা জেগালৈ যায় তাতেই বহুত মানুহৰ ভিৰ হৈ যায় গতিকে ম্যাক্সিমাম পাব্লিকে আমি যোনটো দেখিছোঁ ম্যাক্সিমাম আমাৰ যোনটো কনজিউমাৰ আছে তেওঁলোকে ডিস্ট্ৰিবিউটৰলৈ আহি পেলাই কৰিবলৈ হে ইচ্ছা প্ৰকাশ কৰে তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি দেখা গৈছে সেইটো হৈছে PMY ৰ ক্ষেত্ৰত নাম্বাৰ 2 আমাৰ যোনবিলাক নন PMY কাস্টমাৰ আছে যোনটো আকৌ এনাদাৰ এবাউট 60 লাখ 70 লাখ কাস্টমাৰ আছে আমাৰ তো তেওঁলোকৰ ক্ষেত্ৰত কি হৈছে যোনে 9 মাহলৈকে চিলিণ্ডাৰ লোৱা নাই যদি যোৱা 9 মাহে তেওঁলোকে চিলিণ্ডাৰ লোৱা নাছিলে তেওঁলোকৰ কাৰণে ইকেৱাইসিটো ম্যান্ডেটৰি কৰি দিছে গভৰ্ণমেণ্টে গতিকে তেনেকুৱা যোনটো নন PMY মানে আমাৰ জেনেৰেল যোনটো কাস্টমাৰ আছে তেওঁলোকে যোনে 9 মাহলৈকে নাই লোৱা তেওঁলোকেও আকৌ আহি পেলাই ডিস্ট্ৰিবিউটৰশ্বিপত আহি পেলাই ইকেৱাইসিটো কৰিবলৈ এটা চেষ্টা চলাই আছে সেইটো কাৰণে অলপমান ভিৰটো হৈছে কিন্তু এতিয়া আপুনি যদি দেখে তেনেকুৱা ভিৰ এতিয়া আজিৰ দিনত আপুনি যদি চাই আপোনালোকে খুব কমেই দেখা পাব কাৰণ আমাৰ ইকেৱাইসি পাৰ্চেন্টেজটো বহুত বাঢ়ি গৈছে এতিয়া অসম বুলি যদি ধৰে মই ইন টাৰ্মছ অফ মেট্ৰিক টন কৈছোঁ দেই এৰাউণ্ড 2300 মেট্ৰিক টন প্ৰডাক্ট আমাক লাগে মাহে ডেইলি না সৰি ডেইলি চ' তাত কি হৈছে আমাৰ যোনটো 4টা ৰিফাইনাৰী আছে তেওঁলোকে আগতে প্ৰডাকশ্যন কৰিছিল এৰাউণ্ড 1100 মেট্ৰিক টন কিন্তু এতিয়া তেওঁলোকে সেইটো ইনক্ৰিজ কৰি যেনেকৈ ছাৰে কৈছে এৰাউণ্ড 250 মেট্ৰিক টন এডিশ্যনেল ইনক্ৰিজ কৰিছে কাৰণ আৰু কৰি এৰাউণ্ড 1300 to 1400 মেট্ৰিক টন এতিয়া আপোনালোকৰ আমাৰ ইণ্ডিজিনিয়াছ ৰিফাইনাৰীবিলাকৰ পৰা প্ৰডাকশ্যন হৈ আছে কিন্তু আমাৰ অকল এইটোৱেই নহয় আমাৰ ইম্পৰ্টেড প্ৰডাক্টটো হালদিয়া বা আমাৰ বাঁকা আৰু দুৰ্গাপুৰ তিনিটা সাপ্লাই সোৰ্স আছে সেই সাপ্লাই সোৰ্সৰ পৰাও আমি আমাৰ প্ৰায় এৰাউণ্ড 2200 ট্ৰাক ফ্লিট আছে সেই ফ্লিটেদিও আমাৰ কণ্টিনিউৱাছলি প্ৰডাক্ট বাহিৰৰ পৰাও আহি আছে তো আজিৰ দিনত আপোনাৰ আমাৰ ষ্টকতে ইভেন আমাৰ যদি প্লান্টবিলাকত যোনটো ষ্টক আছে তাতেই 5 দিন খুব ভালকে চলাব পৰাকে চলি আছে কিমান আহি আছে বা কণ্টিনিউৱাছ প্ৰডাকশ্যন ধৰো অলমোষ্ট 9 to 10 দিনৰ আপোনাৰ প্ৰডাক্ট আমাৰ হাতত আজিৰ দিনত এভেইলেবল আছে তাৰপিছত আকৌ কণ্টিনিউৱাছলি প্ৰডাকশ্যন হৈ আছে আৰু বাহিৰৰ পৰা আপোনাৰ ইম্পৰ্ট প্ৰডাক্টটো আমাৰ হালদিয়া বা বাঁকা বা দুৰ্গাপুৰৰ পৰা আহি আছে গতিকে অসমৰ ক্ষেত্ৰত আজিৰ দিনত যোনটো বেকলগ বুলি কয় যে কিমান দিনৰ ভিতৰত আমি চিলিণ্ডাৰটো দিব পাৰোঁ আজিৰ দিনত আমি 4 দিনৰ ভিতৰতেই চিলিণ্ডাৰটো ডেলিভাৰী কৰিব পৰা এটা ক্ষমতা আমাৰ ডিস্ট্ৰিবিউটৰবিলাকৰ হাতত আছে গতিকে অসমত কোনো ধৰণৰ ক্ৰাইচিছ নাই অনলি প্ৰব্লেম যোনটো হৈ আছে সেইটো হৈছে মানুহবিলাকে আপোনাৰ পেনিক বুকিং কৰি আছে তেওঁলোকৰ ধৰক আগতে আমাৰ অসমত নৰ্মেলি কি হয় যদি নৰ্মেলি আপুনি চাই গোটেই বছৰত মানুহে যদি এভাৰেজ আপুনি যদি চাই মাত্ৰ 5টা চিলিণ্ডাৰহে আপোনাৰ ইউজ কৰে গোটেইখিনি কাস্টমাৰ মিলাই কিছুমানে বেছি কৰে কিছুমানে কম কৰে তো আজিৰ দিনত কি হৈছে তেওঁলোকে এভৰি 25 ডেজ এটা চিলিণ্ডাৰ বুক কৰি দিছে তো যদি আপুনি তেনেকৈ চাই গোটেই বছৰটোত তাৰমানে তেওঁলোকে অলমোষ্ট 15টা চিলিণ্ডাৰ বুক কৰিবলৈ আগবাঢ়ি যোৱাৰ নিচিনা লাগিছে এই যোনটো পেনিক সিচুৱেশ্যন হৈছে সেইটো কাৰণে অকমান আপোনাৰ সাপ্লাইজত আমি অলপ যোনটো কনষ্ট্ৰেইন বুলি আপোনালোকে ক'ব খোজে যে ভিৰ হৈছে বা মানুহে পোৱা নাই বুলি কয় আচলতে কথাটো সেইটোহে আমাৰ নৰ্মেল আজি যদি আমাৰ হিষ্টৰিকেলি যোনটো ডাটা আছে সেইটোত অসমত মানুহে মাত্ৰ 5টা চিলিণ্ডাৰ এবছৰত ইউজ কৰে PMY ৰ ক্ষেত্ৰত সেইটোতো আৰু কম PMY ৰ ক্ষেত্ৰত অনলি 3.5 চিলিণ্ডাৰ কিন্তু এতিয়া কি হৈছে মানুহৰ মনত এটা ভাৱ সৃষ্টি হৈছে যে আমি চিলিণ্ডাৰ নাপাম সেইকাৰণে তেওঁলোকে যেনেকৈ নন PMY হ'লে 25 দিনত আৰু PMY হ'লে 45 ডেজ
তো এটা চিলিণ্ডাৰ পোৱাৰ লগে লগে 25 দিনৰ পিছত আৰু এটা বুক কৰি দিছে। ফলত আমাৰ হাতত যোনটো বুকিং আহিছে একচুৱেল ৰিকুৱাৰমেণ্টটো সেই ধৰণৰ আপোনাৰ নহয় বুলি আমি ভাবো। আগৰ যদি আপুনি কনজাম্পশ্যনটো চাই, মই আপোনাক কৈ আছো, চাওক এটা কথা হৈছে ইয়াতে আপুনি 2-3টা কথা জানিব লাগিব। এক নম্বৰ হৈছে প্ৰথমতে যোনটো ছাৰে আপোনালোকক ক'লে ডিএচি, সেইটো হৈছে ডেলিভাৰী এগেইনষ্ট কনফাৰ্মেশ্যন। তাৰ মানে আমাৰ এতিয়া আজি কাৰেণ্টলি আমাৰ যোনটো ডিএচি পাৰ্চেণ্টেজ আছে, আমাৰ ক্ৰাইচিছ হোৱাৰ আগতে সেইটো খালি 37% আছিলে। আজিৰ দিনত সেইটো অলমষ্ট 74-75% আহি পাইছে। গতিকে এই 74-75% আমি যোনটো চিলিণ্ডাৰ ছাপ্লাই কৰিছোঁ কনজিউমাৰক, তাৰমানে আমি এজন জেনুইন কনজিউমাৰকে এই চিলিণ্ডাৰটো ছাপ্লাই কৰিছোঁ। তাৰ উপৰিও আমি এতিয়া অলমষ্ট 95% ডিএচিলে আগবাঢ়ি যাবৰ কাৰণে আমাৰ এটা ব্যৱস্থা কৰি থকা হৈছে। সেইটোৰ কাৰণে আকৌ আপোনাৰ EKYC বিলাক হ'ব লাগিব। যদি EKYC নহয় তেতিয়াহ'লে মানুহবিলাকে ডিএচি দিব নোৱাৰিব। তো যেতিয়াই এই আপোনাৰ EKYC নাম্বাৰ আৰু বাঢ়ি যাব বা ডিএচি নাম্বাৰ আমি 95%লৈকে এচিভ কৰি ল'ম, তেতিয়া আমি ডাঠি ক'ব পাৰিম যে চিলিণ্ডাৰ, ডমেষ্টিক চিলিণ্ডাৰ আপোনাৰ ডাইভাৰ্চন হোৱাৰ কোনো স্কোপ নাই। কিন্তু এতিয়া আমাৰ যোনটো এটা গেপ আছে যে কিছুমান মানুহৰ আপোনাৰ ডিএচিটো আমি এতিয়াও কৰিব পৰা নাই কাৰণ তেওঁলোকে EKYC কৰিব পৰা নাই। তো এইটো ক্ষেত্ৰত এতিয়া যদি কোনোবা মানুহে চিলিণ্ডাৰটো লৈ আজিৰ দিনত কি হৈছে চিলিণ্ডাৰৰ এটা একজেক্টলি সেইটোৱে মই, গতিকে কি হয় এজন মানুহক, এজন ডমেষ্টিক চিলিণ্ডাৰ অ'নাৰক যদি চিলিণ্ডাৰটো নেলাগে, তেওঁ এটা প্ৰলোভনতো কেতিয়াবা যায় যে ঠিক আছে মই 900 টকাত যোনটো চিলিণ্ডাৰ কিনিলোঁ, মোক যদি কোনোবাই 3000 দিছে মই বিক্ৰী কৰি দিওঁ, কাৰণ মইতো 25 দিনৰ পিছত আৰু এটা আকৌ পায়েই যাম। তো তেনেকুৱা ধৰণৰ ঘটনাৰ কাৰণে অলৰেডি আপোনাৰ SLC ছাৰে কৈছে আমি 6টা ডিষ্ট্ৰিবিউটৰ ছাছপেনশ্যন কৰি দিছোঁ, প্লাছ এৰাউণ্ড হোৱাট ইজ দ্য শ্ব'কজ নাম্বাৰ 88 LPG ডিষ্ট্ৰিবিউটৰক আমি শ্ব'কজ দিছোঁ যে তোমালোক কিবা বিভিন্ন ধৰণৰ আপোনাৰ হেৰি কাৰণে। কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে এতিয়া কলা বজাৰী বুলি যোনটো কৈছে, সেইটো এটা ষ্টেট ল এণ্ড অৰ্ডাৰ প্ৰব্লেম। সেইটো আমাৰতো এইটো অইল কোম্পানীয়ে আমি ডাইৰেক্টলি সেই বস্তুটো আমি অনলি থ্ৰু ডিজিটাইজেশ্যন আমি সেইটো কণ্ট্ৰল কৰিব পাৰোঁ। গতিকে আমাৰ এইটোৱেই প্ৰচেছ যে আমি ডিএচি পাৰ্চেণ্টেজ, EKYC আৰু ডিজিটেল বুকিং, এই 3টা বস্তু যাতে আমি মেক্সিমাইজ কৰিব পাৰোঁ, সেইটোৱে আমাৰ প্ৰচেষ্টা। আৰু সেইটোত অলৰেডি আমি এটা ডাঙৰ জাপ মাৰিছোঁ, 37ৰ পৰা 75 বা 48ৰ পৰা অলমষ্ট 85% ডিজিটেল বুকিং। আমাৰ প্ৰচেছটো তেনেধৰণে আগবাঢ়িছে। এইটোতো আপোনালোকে গভৰ্ণমেণ্ট অফ আছামৰ চাৰ্কুলাৰখন দেখিছেই চাগে, তেওঁলোকে ডিটেইল চাৰ্কুলাৰ অলৰেডি কাক কাক ছাছপেণ্ড কৰা হৈছে সেইটো প্ৰেছ বিজ্ঞপ্তিৰ দ্বাৰা অলৰেডি জনাই দিছে। There are other issues ना, like कि कहीं लैंड ऑर्डर की किसी ने चोरी कर ली, किसी ने, ये जब होती है वो पुलिस का इशू, तो कई चीजें हैं। आपका जो इशू है देखिए छोटा मोटा तो है, ये रिफाइनरीज के रिसर्च सर ने जो बड़ा क्लियर कट व्याख्या कर दी, सिचुएशन जो इंडियन ऑयल से रिलेटेड हो, कई चीजें कुछ तो हो ही जाएंगी। जब अब जो लैंड ऑर्डर की इशू है उसका जवाब तो सर भी नहीं दे पाएंगे। अगर कहीं किसी ने चोरी कर ली उसका क्या जवाब देंगे, उसका तो वो अलग तरह से रूल है, वो उसका करेंगे।